আপোনালোকে এই যিখন পেন কাৰ্ড আছে আপোনাৰ যিখন পুৰণা পেন কাৰ্ড এই পেন কাৰ্ডখন আপুনি কেনেকৈ আপগ্ৰেড কৰিব পেন কাৰ্ডখন নতুনকৈ আপুনি আপগ্ৰেড কৰিবলৈ কাৰণে পইচা দিব লাগিব নি অফলাইনত কৰিব নে অনলাইনত কৰিব সেইটো আপোনাক কৈ দিছো চাওক ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকে নিশ্চয় নিউজ চেনেলত এতিয়া শুনিবলৈ পাইছে যে আপোনালোকৰ হাতত যিটো পুৰণা পেন কাৰ্ড আছে কেন্দ্ৰীয় চৰকাৰে কেবিনেট বৈঠকত এটা নতুন সিদ্ধান্ত গ্ৰহণ কৰিলে তেওঁলোকে যিখন আমাৰ পেন কাৰ্ড আছে সেই পেন কাৰ্ডখন এতিয়া আপগ্ৰেড কৰিবলৈ গৈ আছে আৰু লগতে পেন কাৰ্ডক লৈ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে আজি এই ভিডিঅটোত আমি ইয়াৰ ওপৰতে আলোচনা কৰিম যে আপোনাৰ যিখন পুৰণা পেন কাৰ্ড এই পেন কাৰ্ডখন আপুনি কেনেকৈ আপগ্ৰেড কৰিব লাগিব ইয়াৰ কাৰণে কিবা পইচা দিব লাগিব নি আৰু নতুন পেন কাৰ্ডখনত কি কি এনেকুৱা সুবিধা আহিব যাৰ কাৰণে চৰকাৰে এই পেন কাৰ্ডখন এতিয়া আপগ্ৰেড কৰিবলৈ গৈ আছে গতিকে ভিডিঅটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইনফৰমেটিভ হ'ব সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এই ইনফৰমেশ্যনটো যদি আপোনালোকে লৈ থয় তেনেহলে কোনোবাই যদি আপোনাক সোধে যে পেন কাৰ্ড কিয় আপগ্ৰেড কৰিবলৈ কৈছে বা পেন কাৰ্ড আপগ্ৰেড কৰিলে আমি পইচা দিব লাগিব নেকি সকলোখিনি কথা আপোনালোকে তেওঁলোকক বুজাই ক'ব পাৰিব আহক এতিয়া ভিডিঅটো আৰম্ভ কৰোঁ ভিডিঅটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ ভিডিঅটো যদি এতিয়ালৈকে আপুনি লাইক এটা কৰা না লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ ৰেগুলাৰ চাই থাকিবৰ কাৰণে লগতে আপুনি ভিডিঅটো ক'ৰ পৰা চাই আছে নিশ্চয় তলত কমেন্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব চৰকাৰে এতিয়া যেটো নতুনকৈ পেন কাৰ্ড আনিব সেই পেন কাৰ্ডটো তেওঁলোকে কিউআৰ কোড দিব মানে আগত যেটো আমাৰ পুৰণা পেন কাৰ্ড আছিল সেই পেন কাৰ্ডটোত কোনো ধৰণৰ কিউআৰ কোড নাছিল আপুনি যদি তাত চাই এতিয়া যেটো তেওঁলোকে পেন কাৰ্ড দিব সেই পেন কাৰ্ডটোত এটা কিউআৰ কোড থাকিব টেক্স পেয়াৰ যেটো ৰেজিষ্ট্ৰেচন সাৰ্ভিস আছে হেইটো তেওঁলোকে ৰি ইঞ্জিনিয়াৰিং কৰিব মানে যেটো যিসকলে ধৰি লওক টেক্স পে কৰে তেওঁলোকৰ যেটো ধৰি লওক ৰেজিষ্ট্ৰেচন সাৰ্ভিস আছিল সেই সাৰ্ভিসটো পুৰণা হ'ল গতিকে হেইটো এতিয়া নতুনকৈ তেওঁলোকে ৰি ইঞ্জিনিয়াৰিং কৰিব আৰু আগতকে সেই যেটো সম্পূৰ্ণ সিস্টেম আছে এই সিস্টেমটো তেওঁলোকে ভাল কৰিব লগতে পেন 10.1.0 যেটো ইকোসিস্টেম আছে হেইটো তেওঁলোকে এতিয়া আপগ্ৰেড কৰি দিব টেক্স পেয়াৰ সকলৰ কাৰণে গতিকে যিসকলে টেক্স পে কৰে ৰেজিষ্ট্ৰেচনৰ ক্ষেত্ৰতে হওক বা অন্য যিকোনো পেন ৰিলেটেড কামবিলাক এতিয়া আপোনালোকে সহজতে কৰিব পাৰিব আৰু আমি এতিয়া পেন কাৰ্ড ৰিলেটেড কিবা এটা কাম কৰিবলৈ হলে বহুতখিনি আমি অসুবিধাৰ সন্মুখীন কৰিবলগীয়া হয় পেন কাৰ্ড এপ্লাইৰ ক্ষেত্ৰত হওক বা পেন কাৰ্ডৰ ধৰি লওক কিবা এটা কাৰেকশ্যনৰ ক্ষেত্ৰত বহুতবিলাক বস্তুখিনি অলপ খেলিমেলি টাইপ মানে ধৰিবই নোৱাৰি সেই বস্তুখিনি তেওঁলোকে আপগ্ৰেড কৰিব পেন কাৰ্ড ৰিলেটেড এই সম্পূৰ্ণ বস্তুখিনি চেঞ্জ কৰিবৰ কাৰণে তেওঁলোকে 1435 কোটি টকা খৰচ কৰিব এই সম্পূৰ্ণ সিস্টেমটোত এতিয়া কথাটো হৈছে কি আপোনালোকে এই যিখন পেন কাৰ্ড আছে আপোনাৰ যিখন পুৰণা পেন কাৰ্ড এই পেন কাৰ্ডখন আপুনি কেনেকৈ আপগ্ৰেড কৰিব পেন কাৰ্ডখন নতুনকৈ আপুনি আপগ্ৰেড কৰিবলৈ কাৰণে পইচা দিব লাগিব নি অফলাইনত কৰিব নে অনলাইনত কৰিব হেতু আপোনাক কৈ দিছো চৰকাৰে কৈছে যে এই পেন কাৰ্ডখন আপুনি আপগ্ৰেড কৰিবৰ কাৰণে অফলাইনত যাব নালাগে অনলাইনতে ঘৰতে বহি বা অনলাইন কেফেত গৈ আপোনালোকে এখনৰ কাৰণে অনলাইন এপ্লাই কৰিব পাৰিব যেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম কাৰণ এই বস্তুটো এটা নতুনকৈ আহিছেহে টাইম লাগিব অলপ আপোনাৰ যিখন পেন কাৰ্ড আপুনি আপগ্ৰেড কৰিব সেই পেন কাৰ্ডখন আপগ্ৰেড কৰোঁতে আপুনি কোনো ধৰণৰ পইচা দিয়া প্ৰয়োজন নাই একদম আপোনালোকে ফ্ৰীতে এখন আপগ্ৰেড কৰিব পাৰিব আৰু লগতে আপোনালোকৰ যেটো পেন নাম্বাৰ আছে হেইটো সেম হৈ থাকিব আপুনি এটো নাভাবিব যে আমাৰ পেন কাৰ্ডখন আমি ধৰি লওক বেংকত দি থৈছো বা আমাৰ লোন আছে এনেকুৱা ধৰণৰ কিবা খেলিমেলি হৈ যাব নেকি পেন কাৰ্ডৰ যেটো নম্বৰ হেতু সেম হৈ থাকিব কেৱল আপোনাৰ যিখন পুৰণা পেন কাৰ্ড হেইখনৰ হলনি তেওঁলোকে এখন নতুন পেন কাৰ্ড দিব এপ্লাই কৰিব বিনামূলীয়াকৈ আপুনি এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰাৰ পিছত ঘৰত হেখন আপোনাক ডাকঘৰৰ জৰিয়তে আপোনালোকৰ ঘৰত হেখন দি থৈ যাব হেই গতিকে আপুনি যদি ভাবি আছে আকৌ পইচা খৰচ কৰা কিবা এটা বাহানা উলিয়ালে পইচা খৰচ কৰা কোনো ধৰণৰ প্ৰয়োজন নাই বৰ্তমান যেটো নিউজ আহিছে ঠিক আছে গতিকে আহিবলগীয়া সময়ত যদি তেওঁলোকে কৈ দিয়ে 10 টকা 20 টকা দিব লাগিব বুলি তেতিয়া বেলেগ কথা বাৰু কিন্তু বৰ্তমানলৈকে যেটো ইনফৰমেশ্যন পাইছো কোনো ধৰণৰ আপুনি পইচা খৰচ কৰিব নালাগে বিনামূলীয়াকৈ অনলাইনত এপ্লাই কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব লাগিব মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম লগতে তেওঁলোকে কৈছে যে যিখন নতুন পেন কাৰ্ড আহিব সেই পেন কাৰ্ডখনৰ যিখিনি ডেটা থাকিব সেই ডেটাখিনি সম্পূৰ্ণ সিকিউৰ থাকিব মানে আপোনালোকৰ ডেটাখিনি আগত যিবিলাক আমি আধাৰ কাৰ্ড ৰিলেটেড পেন কাৰ্ড ৰিলেটেড কিছুমান ডেটা লিক হোৱা বুলি গম পাওঁ সেইবিলাক বস্তুৰ ওপৰত তেওঁলোকে সম্পূৰ্ণ কাম কৰিছে মানে সম্পূৰ্ণ যেটো সিস্টেম আছে পেন কাৰ্ড ৰিলেটেড হেতু চেঞ্জ কৰি দিব পেন কাৰ্ড ৰিলেটেড যিবিলাক আমি কাম কৰিবলৈ আগত যাওঁ যিবিলাক কামৰ ক্ষেত্ৰত বহুতবিলাক কিছুমান ধৰি লওক খেলিমেলি লাগে আমাক কৰোঁতে সেই বস্তুখিনি তেওঁলোকে সহজ কৰিব আপগ্ৰেড কৰিব সিস্টেমবিলাক আৰু পেন কাৰ্ডৰ যিখিনি ধৰি লওক ডেটা থাকে সেইখিনি তেওঁলোকে সিকিউৰ কৰিব গতিকে আপোনালোকে সহজতে পেন কাৰ্ডটো ঘৰতে এপ্লাই কৰি ল'ব পাৰিব সেইকাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যেতিয়া মই পেন কাৰ্ড ৰিলেটেড নতুন কিবা আপডেট আহে এপ্লাই প্ৰক্ৰিয়া যেতিয়া ষ্টাৰ্ট হয় মই যেতিয়া ভিডিঅ' দিওঁ লগালগ যাতে আপোনালোকে ভিডিঅ'টো লাভ কৰে এইটো আছিল যে মই দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছো আপোনালোকে ভিডিঅ' চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটো যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে লগ পাম এটা নতুন ভিডিঅ' আহিলে ধন্যবাদ